হেল্ল' এভৰিৱান, আজি আমি আলোচনা কৰিম আপোনালোকৰ যিখিনি TDS ডিডাকশ্যন হৈছিলে সেই TDSখিনি আপোনালোকে কেনেকৈ চেক কৰিব, ক'ত চেক কৰিব, এই গোটেই ডিটেইলছখিনি আমি আলোচনা কৰিম। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত যদি আপুনি মোৰ চেনেলত নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আগন্তুক সময়ত নতুন ভিডিঅ' আপলোড কৰিলে আপোনালোকে ডাইৰেক্টলি নটিফিকেশ্যনটো পাই যায়। তো প্ৰথমতে আপোনালোকে ইনকাম টেক্সৰ যিটো অফিচিয়েল ৱেবছাইট আছে www.incometax.gov.in এইটো ৱেবছাইটত আপোনালোকে আহিব। তো বহুত ফেক ৱেবছাইট আছে, তো ফেক ৱেবছাইটৰ পৰা সাৱধানে থাকিব আপোনালোকে। এইটো ৱেবছাইটত অহাৰ পিছত ইয়াত লগ ইন আৰু ৰেজিষ্টাৰ বুলি দুটা অপশ্যন পাব। লগ ইনটো হ'ল যদি আপুনি অলৰেডি ৰেজিষ্টাৰ কৰিছে তেনেহ'লে আপুনি ডাইৰেক্টলি ইয়াত লগ ইন কৰিব, আৰু যদি ৰেজিষ্টাৰ কৰা নাই তেতিয়াহ'লে আপোনালোকে ইয়াত ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰি দিব। ৰেজিষ্টাৰ অপশ্যনটো ক্লিক কৰাৰ পিছত এনেকুৱা এটা ডেছবৰ্ড আপোনালোকৰ খোল খাব, য'ত পেন কাৰ্ড নাম্বাৰটো আপোনালোকে ইয়াত এণ্টাৰ কৰিব লাগিব। পেন কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত ইয়াত ভেলিডেটত ক্লিক কৰি দিব। যদি আপোনালোকৰ ইয়াত অলৰেডি ৰেজিষ্টাৰ্ড কৰা থাকে তেনেহ'লে দিছ পেন হেজ অলৰেডি বিন ৰেজিষ্টাৰ্ড বুলি দেখাব, আৰু যদি ৰেজিষ্টাৰ কৰা নাথাকে তেনেহ'লে নেক্সট এটা ডেছবৰ্ড খুলি আহিব, য'ত আপোনালোকৰ পেন কাৰ্ডৰ ডিটেইলছ আৰু যিখিনি বস্তু ইনফৰমেশ্যন যিখিনি লাগে সেইখিনি বস্তু এণ্টাৰ কৰি আপোনালোকে ইয়াত ৰেজিষ্ট্ৰেশ্যনটো কমপ্লিট কৰি ল'ব। ৰেজিষ্ট্ৰেশ্যন কমপ্লিট কৰা থাকিলে আপোনালোকে লগ ইনত ক্লিক কৰিব। লগ ইনত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াত পেন কাৰ্ড নাম্বাৰটো এণ্টাৰ কৰিব লাগিব। তাৰপিছত কণ্টিনিউত ক্লিক কৰি দিব। কণ্টিনিউত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিব তেতিয়া এটা চিকিউৰ এক্সেছ মেছেজ বুলি এটা আহে, তাত আপোনালোকে এটা চিকিউৰ মেছেজ এণ্টাৰ কৰিব লাগে। সেইটো ইয়াত অট'মেটিক শ্ব' কৰিব। আপুনি জাষ্ট ইয়াত প্লিজ কনফাৰ্ম ইয়ৰ চিকিউৰ এক্সেছ মেছেজ এইটোত ক্লিক কৰি দিব, আৰু তাৰপিছত ইয়াত পাছৱৰ্ডটো এণ্টাৰ কৰিব। পাছৱৰ্ড এণ্টাৰ কৰাৰ পিছত ইয়াত কণ্টিনিউ বটনত ক্লিক কৰি দিব। কণ্টিনিউ বটনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ লগ ইন ছাকচেছফুল হৈ যাব। তেতিয়া আপোনালোকৰ সন্মুখত এনেকুৱা এটা ডেছবৰ্ড আহি যাব। ডিটেইলছখিনি চেক কৰিবলৈ ই ফাইলত আহিব। অহাৰ পিছত ইনকাম টেক্স ৰিটাৰ্ণছ বুলি এটা অপশ্যন আছে, ইয়াত আহিব। ইয়াত অহাৰ পিছত আপোনালোকে ভিউ ফৰ্ম 26 AS ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পিছত কনফাৰ্মত ক্লিক কৰিব। কনফাৰ্মত ক্লিক কৰিলে এটা নিউ টেব এটা খুলি যাব। নিউ টেব খোলাৰ পিছত আপোনালোকে ইয়াত আই এগ্ৰি ক্লিক কৰি দিব, তাৰপিছত প্ৰচিডত ক্লিক কৰিব। এতিয়া প্ৰচিডত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ডেছবৰ্ড আপোনালোকৰ সন্মুখত আহি যাব। অহাৰ পিছত আপোনালোকে ভিউ টেক্স ক্ৰেডিট এইটো অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। যেতিয়া আপোনালোকে এইটো অপশ্যনত ক্লিক কৰি দিব তেতিয়া আকৌ নতুন এটা ডেছবৰ্ড এটা আপোনালোকৰ সন্মুখত আহি যাব। তো ইয়াত এছেছমেণ্ট ইয়াৰ আৰু ভিউ এছ দুটা অপশ্যন আপোনালোকৰ সন্মুখত ওলাই আহিব। তো আপোনালোকে এছেছমেণ্ট ইয়াৰ যোনটো আছে সেইটো আপোনালোকে 2025 and 26 এইটোত ক্লিক কৰিব, আৰু ভিউ এছ এইটো আপোনালোকে HTMLত ক্লিক কৰিব। 2025 and 26 এছেছমেণ্ট ইয়াৰ, আৰু ইয়াৰ ফাইনেন্সিয়েল ইয়াৰটো হ'ল 2024 and 25। এইটো চিলেক্ট কৰাৰ পিছত আপোনালোকে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ লগে লগে গোটেই ডিটেইলছখিনি আপোনালোকৰ শ্ব' হৈ যাব। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। নেক্সট ভিডিঅ'টোত কেনেকৈ TDS ক্লেইম কৰে আৰু আপোনালোকৰ TDSখিনি কেনেকৈ ৰিফাণ্ড পাব সেইটো বিষয় লৈ ডিটেইলছ এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিম। যদি আজিৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।